Application date কেতিয়াবা start হ'ব, last date কেতিয়া হয়, eligibility কি হয়, আপোনালোকে কোনে কোনে apply কৰিব পাৰিব, salary কিমান হ'ব আপোনালোকৰ, আৰু আপোনালোকৰ application process তো কি হয়, আৰু আপোনালোকে কি benefit পাব আপোনালোকে যদি অইল ইণ্ডিয়া জয়েন কৰে, আৰু আপোনালোকৰ leave কিমান হ'ব বছৰত, এক বছৰৰ ভিতৰত আপোনালোকে কিমানখিনি leave পাব, আৰু লাষ্টত মই আপোনালোকক কম আপোনালোকে কি মিস্টেক্স এভয়েড কৰিব লাগে যদি আপোনালোকে বিচাৰে আপোনালোকৰ এপ্লিকেশন ফৰ্মটো ৰিজেক্ট নহওক। Hello everyone, welcome back to my channel. So আজিৰ ভিডিওটো হ'বলে গৈ আছে অইল ইণ্ডিয়া এপ্ৰেন্টিসশিপ ট্ৰেইনিংৰ ওপৰত, যেহেতু মই নিজে 1 ইয়াৰ ট্ৰেইনিং কৰি থৈছো অইল ইণ্ডিয়া দুলিয়াজানত HR লাৰ্নিং ডিপাৰ্টমেন্টৰ। সো মই ভাবো যে মই আপোনালোকক গোটেইখিনি ইনফৰমেশন দিবলৈ পাৰিম, আৰু মই আপোনালোকক ট্ৰাই কৰিম হেল্প কৰিবলৈ যিমানখিনি পাৰো আপোনালোকক গোটেইখিনি ইনফৰমেশন দিবলৈ কাৰণে আপোনালোকে লাষ্টলৈকে ভিডিওটো চাব। সো আজিৰ ভিডিওটোত মই আপোনালোকক কম আপোনালোকৰ এপ্লিকেশন ডেট কেতিয়াবা start হ'ব, last date কেতিয়া হয়, eligibility কি হয়, আপোনালোকে কোনে কোনে apply কৰিব পাৰিব, salary কিমান হ'ব আপোনালোকৰ, আৰু আপোনালোকৰ application process তো কি হয়, আৰু আপোনালোকে কি benefit পাব আপোনালোকে যদি অইল ইণ্ডিয়া জয়েন কৰে, আৰু আপোনালোকৰ leave কিমান হ'ব বছৰত, এক বছৰৰ ভিতৰত আপোনালোকে কিমানখিনি leave পাব, আৰু ভিডিওৰ লাষ্টত মই আপোনালোকক জনাম আপোনালোকে কি মিস্টেক্স এভয়েড কৰিব লাগে যদি আপোনালোকে বিচাৰিছে আপোনালোকৰ এপ্লিকেশন ফৰ্মটো ৰিজেক্ট নহওক। সো আপোনালোকে ভিডিওটো লাষ্টলৈকে চাব, আৰু বলক আজিৰ ভিডিওটো আৰম্ভ কৰো। সো ফাৰ্স্ট পইণ্টটো হৈছে এপ্লিকেশনৰ ষ্টাৰ্টিং ডেট আৰু লাষ্ট ডেট। সো এপ্লাই কৰিবলৈ কাৰণে একো এপ্লিকেশনৰ ষ্টাৰ্টিং ডেট বা লাষ্ট ডেট বুলি নাথাকে, এটা ওয়েবসাইট আছে আপোনালোকে তাত যেতিয়া হলো এপ্লাই কৰি থব পাৰে, আৰু যেতিয়া তাত ভ্যাকেন্সি ওলাব আপোনালোকে নিশ্চয় পাই যাব, আৰু এক বছৰৰ ভিতৰত 4-5 বাৰ মানটো ৰিক্ৰুটমেন্ট হয়। সো আপোনালোকে এপ্লাই কৰি থব পাৰে, আৰু সেই ওয়েবসাইটৰ বিষয়ে আপোনালোকক মই আজিৰ ভিডিওটোত কম। ইয়াত এলিজিবল হ'বলৈ কাৰণে আপুনি ITI পাস হ'ব লাগিব, নহলে পলিটেকনিক পাস হ'ব লাগিব। আপোনালোকৰ নিজৰ যোনটো আপোনালোকে ট্ৰেড আছিল সেই ট্ৰেডৰ ওপৰতে আপোনালোকে এপ্ৰেন্টিসশিপ ট্ৰেইনিং কৰিব পাৰে, আৰু যেহেতু ইয়াত মেৰিট বেসিছত লোৱা হয় আৰু কোনো এক্সাম পতা নহয়, সেইকাৰণে আপোনালোকৰ পাৰ্সেন্টেজটো যোনটো ITI বা পলিটেকনিক আপোনালোকে পঢ়ি আহিছে তাৰ পাৰ্সেন্টেজটো ভাল হ'ব লাগিব আপোনালোকে যদি সিলেক্ট হ'ব বিচাৰে। সো ইয়াৰ এপ্লিকেশন প্ৰসেসটো মই আপোনালোকক কৈ দিছো। আপোনালোকে যদি পলিটেকনিক পঢ়ি আহিছে আপোনালোকে গুগলত সাৰ্চ কৰিব NATS নেশনাল এপ্ৰেন্টিসশিপ ট্ৰেইনিং স্কিম। সেই ওয়েবসাইটত গৈ পিনে আপোনালোকে এপ্লাই কৰিব লাগিব, আপোনালোকে যোনটো কোম্পানীত বিচাৰিছে যি পোষ্টৰ কাৰণে বিচাৰিছে আপোনালোকে তাত এপ্লাই কৰি থব লাগিব। আৰু যদি আপোনালোকে ITI পাস কৰি আহিছে আপোনালোকে এপ্লাই কৰিব লাগিব NAPS ফুল ফৰ্মটো হৈছে নেশনাল এপ্ৰেন্টিসশিপ প্ৰমোশন স্কিম। আপোনালোকে ইয়াত গৈ পিনে এপ্লাই কৰিব লাগিব আপোনালোকৰ নিজৰ ট্ৰেড লৈ পিনে। সো ইয়াত এপ্লাই কৰাৰ পাছত যেতিয়া সেই কোম্পানীত ভ্যাকেন্সি ওলাব তেতিয়া আপোনালোকলৈ এটা মেইল আহিব। সো আপোনালোকে নিজৰ ইমেইল আইডিটো ভালকে এপ্লাই কৰোতে দিব যোনটো আপোনালোকে ইউজ কৰে সেইখন, বিকজ সেই ইমেইল আইডিতে আপোনালোকৰ মেইল আহিব। সো মেইলত আপোনালোকক গোটেইখিনি ডকুমেন্টস কি আপোনালোকে আনিব লাগিব, আৰু আপোনালোকৰ ডেট, টাইম, প্লেস গোটেইখিনি দিয়া হ'ব। সো সেইদিনাখন গৈ পিনে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব, সেই হোৱাৰ পিছত আপোনালোকৰ নিজৰ ডিপাৰ্টমেন্ট এলট কৰা হ'ব। বেনিফিটস তো আপোনালোকে জানে, যদি আপোনালোকে ভাল কোম্পানীত যেনিবা অইল ইণ্ডিয়া লিমিটেডত যদি আপোনালোকে এপ্ৰেন্টিসশিপ ট্ৰেইনিং কৰিছে আপোনালোকে এটা সাৰ্টিফিকেটও পাব এন্ডত, যোনটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব। আৰু ট্ৰেইনিং কৰি থকা টাইমতো আপোনালোকে কেইটামান বেনিফিট পাব, যোনটো হৈছে আপোনালোকক এটা পাস দিয়া হ'ব। সেই পাসৰ হেল্প দি আপোনালোকে অইল ইণ্ডিয়াৰ ইণ্ডাষ্ট্ৰীবোৰ ভিজিট কৰিব পাৰিব, এক্সপ্লোৰ কৰিব পাৰিব, তাৰ বিষয়ে জানিব পাৰিব, যোনটো নৰ্মেল মানুহবোৰক দিয়া নহয় আৰু তাহাঁতক এন্ট্ৰিও দিয়া নহয়, বাট আপোনালোকৰ ওচৰত পাস থাকিব। সো আপোনালোকে যাব পাৰিব ভিতৰত। আৰু এটা বেনিফিট হৈছে আপোনালোকে 1 ইয়াৰ লৈকে যেতিয়ালৈকে আপোনালোকে এপ্ৰেন্টিসশিপ ট্ৰেইনিং কৰি আছে সেই পাসখন দেখাই পিনে আপোনালোকৰ 1 ইয়াৰ ফ্ৰী মেডিকেল হ'ব। আপোনালোকে অইল ইণ্ডিয়া মেডিকেল তাত আপোনালোকে গৈ পিনে পাসখন দেখালে আপোনালোকক যিকোনো বেমাৰো আপোনালোকে দেখাব পাৰে, আৰু আপোনালোকক ফ্ৰী মেডিচিনো দিয়া হ'ব। নেক্সট পইণ্টটো হ'বলৈ গৈ আছে লিভ। সো আপোনালোকক 1 ইয়াৰৰ ভিতৰত 15 ডেজ কেজুৱেল লিভ দিয়া হ'ব, আৰু 15 ডেজ মেডিকেল লিভ দিয়া হ'ব। মেডিকেল লিভ কাৰণে আপোনালোকে মেডিকেল সাৰ্টিফিকেট দেখাব লাগিব, আৰু কেজুৱেল লিভ আপোনালোকে এনে ল'ব পাৰে। আৰু ট্ৰাই কৰিব যে আপোনালোকে 30 ডেজ লিভ 15 ডেজ
casual leave or 15 days medical leave. Tar bahire apnaloke besi absent nokore because hetu apnalokor certificate to affect koribo. So try koribo je apnaloke besi absent no hoy. Next point kobole goi aso salary. So apprenticeship training what apnalokor eko salary boli teneke dia nohoy, just eta horu amount dia hoy junto ami stipend boli ko. So ITI burok stipend dia hoy monthly 7,911 aru polytechnic burok dia hoy 13,333. So aru ketama information ma apnalokok di disu jetia apnalokor document verification hoy jabo apnaloke select hoy jabo apnalokor nijor department pai jabo tar pasot apnalokok eneko diary dia hobo eneko diary apnaloke maintain koribo lagibo দেখা পাইছে গুটেখিনি ফিল হৈ আছে ইয়াত আপোনালোকৰ ৰিপৰ্ট প্ৰগ্ৰেছ ৰিপৰ্টও দিয়া হয় আৰু তাৰ পাছত আপোনালোকক যদি আপোনালোকে এইচআৰ লাৰ্নিং ডিপাৰ্টমেন্টত পঢ়া নাই বেলেগ ডিপাৰ্টমেন্টত পঢ়িছে তেতিয়া হলে আপোনালোকক সেফটি গেজেটস দিয়া হ'ব আপোনালোকক সেফটি হেলমেট দিয়া হ'ব সেফটি বুটস দিয়া হ'ব তাৰ পাছত আপোনালোকৰ ওভাৰঅল দিয়া হ'ব যোনটো ড্ৰেছটো আপোনালোকে দেখে অল ইণ্ডিয়া এমপ্লয়বোৰে পিন্ধি থাকে হেনেকুৱা ওভাৰঅল দিয়া হ'ব আপোনালোকে যেতিয়া কমপ্লিট কৰি লব গুটে কোৰ্সটো তাৰ পাছত আপোনালোকৰ অকল হেলমেটটো আৰু ডায়েৰীটো ঘূৰাব লগিয়া হয় বাকি ওভাৰঅল আৰু শ্বুটো ঘূৰাব লগিয়া নহয় হেতু আপোনালোকে থব পাৰে সো নেক্সট কবলে গৈ আছো আপোনালোকক ইম্পৰ্টেন্ট ডকুমেন্টস যোনটো আপোনালোকে মাস্ট নিবই লাগিব যেতিয়া আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব সো ফাৰ্স্ট হৈছে আপোনালোকৰ যিকোনো গভৰ্নমেন্ট আইডি আপোনালোকে জেৰক্স আৰু অৰিজিনাল দুটাই লৈ যাব তাৰ পাছত আপোনালোকৰ মাৰ্কশিটস বোৰ তাৰ পাছত আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট হেসব কি ডকুমেন্টস লাগিব হেবৰ মেনশন কৰাই থাকিব আপোনালোকৰ মেইলত তেতিয়াও মই আৰু উপৰে কৈ দিছো আৰু নেক্সট লাগিব আপোনালোকৰ মেডিকেল সাৰ্টিফিকেট যোনটো আপুনি ফিট হয় বুলি ডক্টৰে লিখি দিয়ে আপুনি ফিজিক্যালি ফিট হৈ আছে আপোনালোকে জয়েন কৰিবলৈ সো হে মেডিকেল সাৰ্টিফিকেটখন লাগিব হেটো অৰিজিনাল হ'ব লাগিব যোনটো আমি সাবমিট কৰিব আৰু নেক্সট হৈছে ব্লাড গ্ৰুপৰ যোনটো ৰিপৰ্ট থাকে হেটো অৰিজিনাল হেটো আপোনালোকে সাবমিট কৰিব লাগিব আৰু মেডিকেল সাৰ্টিফিকেটটো ৰিসেন্ট হ'ব লাগিব আগৰ হলেও নহব আৰু লগতে আপোনালোকে নিজৰ ফটোকপিবোৰো লৈ যাব So working hours আছে 7 AM to 3 PM in the evening. আপোনালোকে apprenticeship training ke join কৰক বা আপোনালোকে এমপ্লয় হওক সবৰ টাইমিং টো সেম হয় আৰু আপোনালোকক স্যাটাৰডে হাফ ডে থাকে 7 AM to 11 AM তাৰ পাছত আপোনালোকৰ সানডে অফ থাকে মানডে টু ফ্ৰাইডে ফুল টাইম আৰু স্যাটাৰডে হাফ টাইম থাকে আৰু সানডে অফ থাকে সো অইল ইণ্ডিয়া জয়েন কৰিলে আপোনালোকে বহুতখিনি এক্সপোজাৰ পাব বহুতখিনি শিকিব পাৰিব আৰু আপোনালোকে মেন্টৰো বহুত ভাল পাব আপোনালোকে যদি পাছত জবৰ কাৰণেও এপ্লাই কৰি আপোনালোকৰ এটা আইডিয়া থাকিব সো আপোনালোকে ট্ৰাই কৰি চাব পাৰে যদি আপোনালোকৰ হৈ যায় তেতিয়াহলে ভালে 1 ইয়াৰ আপোনালোকে ভালকে কাম শিকিব পাৰিব আৰু এতিয়া মই আপোনালোকক কবলৈ গৈ আছো কেটামান মিস্টেকস যোনটো আপোনালোকে এভয়েড কৰিব নহলে আপোনালোকৰ সিলেকশনটো নহব পাৰে এতিয়া মই আপোনালোকক কবলৈ গৈ আছো কেটামান মিস্টেকস যোনটো কাৰণে আপোনালোকৰ এপ্লিকেশন ফৰ্মটো ৰিজেক্ট হ'বলৈ চান্সেস থাকে ফাৰ্স্ট হৈছে মেইলৰ কথা যোনটো মই আপোনালোকক অলৰেডি ক'লোৱে যে মেইলত যোনটো টাইম আৰু ভেন্যু আপোনালোকক কোৱা হয় বাট আপোনালোকে হে মেইলটো পাছতকে চাইছে তো আপোনালোকে গৈও লাভ নাই বিকজ অলৰেডি তাত বেলেগ ষ্টুডেন্টবোৰক লোৱা হ'বই সো আপোনালোকে মেইলটো ভালকে চেক কৰি থাকিব আৰু সেকেন্ডটো হৈছে যোননাখন আপোনালোকে ভেৰিফিকেশন কাৰণে আপোনালোকক মাতিব আপোনালোকে যদি লেট কে পায় বা আপোনালোকৰ হেন্দাখন বহুত দেৰি হৈ যায় তো আপোনালোকৰ তেতিয়াও কেনসেল হৈ যাব পাৰে নেক্সট হৈছে প্ৰপাৰ ডকুমেন্টস যদি আপোনালোকৰ নাই তেতিয়াও আপোনালোকৰ কেনসেল হ'ব পাৰে সো আপোনালোকে মেডিকেল সাৰ্টিফিকেট বোৰ ভালকে বনাই ল'ব আৰু হেখিনি অৰিজিনাল লৈ আহিব গুটেখিনি আপোনালোকে জেৰক্সও লৈ আহিব বিকজ তাত আপোনালোকে জেৰক্সৰ দোকানবোৰো নাপায় ওচৰত আৰু তাত কোনো জেৰক্স আপোনাক কৰি দিবও নোৱাৰিব হেতুটো অফিস হয় যেহেতু সো আপোনালোকে গুটেখিনি জেৰক্স লৈ আহিব আৰু নিজৰ বিলংগিংছখিনি ভালকে থব আৰু এটা সবতকে ডাঙৰ মিস্টেক যদি আপোনালোকে কৰে হেতুৰ কাৰণে আপোনালোকৰ ৰিজেকশন হোৱাটো 100% চান্স থাকে হেতু হৈছে যদি আপোনালোকে এপ্লাই কৰোতে আপোনালোকে ৰং পাৰ্সেন্টেজ ভৰাইছিলে হেতু হৈছে আপোনালোকৰ জনিবা আপোনালোকৰ পলিটেকনিক হয় আপোনালোকৰ যদি CGPA
দিয়া থাকে মাৰ্কছখিনি হেতু আমি পাৰ্চেন্টেজত দিবলৈকে এপ্লাই কৰোতে আৰু যদি আপোনালোকে এপ্লাই কৰোতে ভুলকে দি দিছে যেতিয়া আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব তেতিয়া সাৰে কাউন্ট কৰি ক্যালকুলেট কৰি চাব আৰু সেই মাৰ্কছটো যদি আপোনাৰ মাৰ্কছতকে ডিফাৰেন্ট থাকে তেতিয়া আপোনালোকৰ 100% চান্স আছে যে আপোনালোকে ক্যান্সেল আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ টাইমতে আপোনালোকৰ ক্যান্সেল হৈ যাব সো হেতু আপোনাৰ ভালকে সাৱধানে আপোনালোকে গুটেখিনি এন্ট্ৰিখিনি কৰিব আৰু হিমানখিনিয়ে সো আপোনালোকৰ 1 ইয়াৰ এপ্ৰেন্টিসশিপ ট্ৰেইনিংৰ পিছত এটা এক্সাম পাতিব অইল ইণ্ডিয়া ফালৰ পৰা তাত আপোনালোকে যদি পাছ হৈ যায় আপোনালোকক এটো অইল ইণ্ডিয়া ফালৰ পৰা সাৰ্টিফিকেট এখন দিব আপোনালোকে চাব পাৰে ইয়াত মোৰ নাম দিয়া আছে আৰু মোৰ আইডি দিয়া আছে এটো অইল ইণ্ডিয়া ফালৰ পৰা সাৰ্টিফিকেট দিয়া হৈছে সো সাৰ্টিফিকেটত এনেকে দিয়া হ'ব যেহেতু মই ইচাৰ লাৰ্নিং ডিপাৰ্টমেন্টৰ পৰা কৰিছিলো এনেকে মেনশন কৰি দিয়া হয় আৰু ইয়াত আপোনালোকৰ গ্ৰেডখিনি দিয়া হ'ব তাৰ পাছত আপোনালোকক নেশনাল এপ্ৰেন্টিসশিপ সাৰ্টিফিকেটও দিয়া হয় ডাইৰেক্টৰেট জেনাৰেল অফ ট্ৰেইনিংৰ ফালৰ পৰা সো আজিৰ ভিডিওটো যদি আপোনালোকে ভাল আৰু ইনফৰমেটিভ পালে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকৰ কিবা ডাউটছ আছে মোক কমেন্ট সেকশনত কৈ দিব মই আপোনালোকক ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম সো আজিলৈ আহিছো থ্যাংক ইউ ফৰ ওয়াচিং